নমস্কাৰ। পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰিপাৰেশ্যন ফৰ এক্সামলৈ। মই এই ভিডিঅ'টো বিশেষকৈ কেনেকৈ কেলকুলেশ্যন কৰে এল পি ইউ পিৰ ক্ষেত্ৰত আমি পাৰ্চেণ্টেজ যিটো উলিয়াম বা ক'ৰ পৰা কিমান পাৰ্চেণ্ট আহিব, DLED বা BEdৰ পৰা কিমান পাৰ্চেণ্ট আহিব, টেটৰ পৰা কিমান আহিব, গ্ৰেজুৱেশ্যনৰ পৰা কিমান আহিব, তেনেকুৱা এটা প্ৰশ্ন উদয় হৈ আছে বহুতৰে মনত। আৰু মোক অন্য ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনতো বহুকেইজনে সুধিছিলে কেনেকৈ কেলকুলেশ্যন কৰা হয় তাৰ ওপৰত এটা ভিডিঅ' বনাবৰ কাৰণে। গতিকে মই যিখিনি জানো সেইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব খুজিছোঁ। হয়তো অজানিতে ভুল ভ্ৰান্তি ৰৈ যাব পাৰে, সেইখিনি আপোনালোকে আঙুলিয়াই দিব বুলি আশা থাকিল। এতিয়া মই জনাত ইয়াতে এল পিৰ ক্ষেত্ৰত ইয়াতে 5% এটা কেলকুলেট হ'ব হায়াৰ ছেকেণ্ডাৰীৰ পৰা, এইচএছৰ পৰা 5% আমাৰ এটা আহিব। ঠিক আছে। আৰু DLEDৰ ক্ষেত্ৰত যিটো আপোনালোকে জানে ডিপ্ল'মা অফ এলিমেণ্টাৰী এডুকেশ্যন, DLEDৰ পৰা 5% আহিব। আৰু টেটৰ পৰা আহিব 85%। ঠিক আছে। এইটো মই এল পিৰ ক্ষেত্ৰত কৈছোঁ। ইয়াতে মই মাজত এটা আপোনালোকৰ কাৰণে মোৰ ফালৰ পৰা এটা কুৱেশ্যন থাকিলে ময়ো জানিব বিচাৰোঁ। আগতে এল পিৰ ক্ষেত্ৰত বিশেষকৈ এল পি লেভেলত BEdটো প্ৰযোজ্য নাছিলে। এনেইতো আমি জানো DLED হ'লে ডিপ্ল'মা অফ এলিমেণ্টাৰী এডুকেশ্যন আৰু BEd হ'লেতো বেচেলৰ অফ এডুকেশ্যন। গতিকে তেনে ক্ষেত্ৰত আপুনি BEd কৰিলেও এল পি ছেকশ্যনত বিশেষকৈ এই BEd ডিগ্ৰীটো কামত অহা নাছিলে, এপ্লাই কৰিব নোৱাৰিছিলে। এল পিত DLED লগা আছিলে, কিন্তু BEdৰে ইউ পিত এপ্লাই কৰিব পাৰি। আৰু DLED থাকিলে DLEdৰে ইউ পিলৈকে এপ্লাই কৰিব পাৰি, আপাৰ প্ৰাইমাৰীলৈকে। কিন্তু DLEdৰে হাই স্কুল বা হায়াৰ ছেকেণ্ডাৰী লেভেলত এপ্লাই কৰিব নোৱাৰি। গতিকে এইটো কিবা সংশোধনী কৰিছে নেকি আপোনালোকে জনাবচোন। BEd থাকিলেও আজিকালি এল পিত এপ্লাই কৰিব পাৰি বুলি মই অকণমান শুনি আছোঁ। গতিকে আপোনালোকে এইটো জনাব। তাৰ পাছত এইখিনি আমি পালোঁ এল পি ছেকশ্যনৰ ক্ষেত্ৰত। ঠিক আছে। এতিয়া আমি ইউ পি ছেকশ্যনৰ ক্ষেত্ৰত আলোচনা কৰিম, ক'ৰ পৰা কিমান পাৰ্চেণ্ট আহে। এইবাৰ ইউ পি ছেকশ্যনৰ ক্ষেত্ৰত হ'ব HSৰ পৰা 5% আহিব। 5% আহিব। তাৰ পাছত DLED বা BEd, or BEdৰ পৰা আহিব 5%। ঠিক আছে। আৰু গ্ৰেজুৱেশ্যনৰ পৰা আহিব 5%। এতিয়া অলপমান কণ্ট্ৰভাৰ্চি হৈছে, বহুতে কৈছে গ্ৰেজুৱেশ্যনৰ পৰা 10% আহিব পাৰে, আগতে 5% আছিলে। একো নাই, আমি কেলকুলেশ্যন প্ৰচেছটো চাম। যদি 10% আহে আপোনালোকে 10% হিচাপত কেলকুলেশ্যনটো উলিয়াই ল'লে হ'ল। মই প্ৰচেছটোহে আপোনালোকক ক'ম। সেই নিয়মমতে আপোনালোকে 10% হ'লে 10%টো উলিয়াই ল'ব। আৰু টেটৰ পৰা আহিব 80% আহিব। ইয়াত এল পিত আমাৰ 85% আছিলে, ইয়াতে 80% আহিব। ঠিক আছে। HSৰ পৰা আহিলে 5%, DLED or BEdৰ পৰা আহিলে 5%, গ্ৰেজুৱেশ্যনৰ পৰা 5% আৰু টেটৰ পৰা 80%। ঠিক আছে। এতিয়া আমি এটা উদাহৰণ হিচাপত লৈ কেলকুলেশ্যনখিনি কেনেধৰণে কৰা হয় সেইখিনি আমি আলোচনা কৰিম। ঠিক আছে। এতিয়া ধৰি লওক কোনোবা এজনে HSত 60% পাইছে। ঠিক আছে। HSত 60% পাইছে কোনোবা এজনে। আমি জানো যে
HS পৰা 5% আহিব গতিকে এই 60 পৰাহে 5% আহিব গতিকে 60 into 5% ঠিক আছে তাৰ মানে কি হ'ব 60 into পাৰ্চেণ্ট চিনটো উঠাই দিলে আমাৰ কি হ'ব 100ৰে হৰণ কৰিব লাগিব এই পাৰ্চেণ্ট চিনটোৰ সলনি আমি 100 দিব লাগিব 0 0 কেনসেল 5 2 10 আৰু এই 2ৰে 6 গ'ল 3 বাৰ মানে 3 নম্বৰ এটা আহিব HSৰ পৰা যিজনে 60% পাইছে HSত ঠিক আছে ঠিক তেনেদৰে আমি যদি এই 60%টোৱে উদাহৰণ হিচাপত লৈছো গ্ৰেজুৱেশ্যনতো ধৰক 60% পাইছে কোনোবা এজনে গতিকে 5 নম্বৰ এটা আহিব বা DLEডতো ধৰক 60% পাইছে তেনেকে 3 নম্বৰ এটা আহিব সৰি 5 নম্বৰ নহয় 3 নম্বৰ এটা আহিব ঠিক আছে এতিয়া টেটৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই ধৰক টেটত কোনোবা এজনে কিমান পাইছে ধৰক 70% পাইছে 70% পাইছে এই 70%ৰ পৰা 80% আহিব আমাৰ ইউপিৰ ক্ষেত্ৰত ঠিক আছে গতিকে আমি 80% চালো 70 ৰ 80% গতিকে বাই 100 হ'ব 0 0 0 0 কেনসেল ইকুৱেল টু কিমান হ'ব 7 into 8 ইকুৱেল টু 56 গতিকে তেখেতৰ 56 নম্বৰ এটা আহিব টেটৰ ক্ষেত্ৰত ইউপিৰ ক্ষেত্ৰত এটো আকৌ এলপিৰ ক্ষেত্ৰত হ'ব 70 ৰ 85% গতিকে 85 বাই 100 কৰিব লাগিব 0 0 কেনসেল হ'ল ঠিক আছে এতিয়া 5ৰে গ'ল 5 গুণ 5 5 7 গুণ 35 আৰু 5 2 গুণ 10 ঠিক আছে গতিকে এটো আমি ক্যালকুলেশন কৰি উলিয়ালে কিমান হ'ব আমাৰ গতিকে 7 into 17 119 হৰণ 2 59.5% হ'ব এটো আপোনালোক কৰি চাব 59.5% নহয় সৰি 59.5 মাৰ্ক এটা আহিব 85% হলে ঠিক আছে ঠিক তেনেকৈ এইবিলাক যোগ হ'ব গতিকে মই ইউপিৰ ক্ষেত্ৰত যে ক'লো 56 পালে 56 প্লাস হ'ল আকৌ মই 60% গ্ৰেজুৱেশ্যনত বুলি ক'লো তাৰ পৰা 3 নম্বৰ এটা আহিব 60% পোৱা বুলি ধৰি লৈছিলো HSত তাৰ পৰা 3 এটা আহিব আৰু যদি DLEড বা BEডতো 60% পাইছে তাৰ পৰা 3 এটা আহিব আৰু এইকেইটা মই ফিক্সকে ধৰি লৈছো 60% এটা উদাহৰণটো দিবৰ কাৰণে কাৰণ সকলোৱেতো একে নম্বৰ নাপায় কৰবাত 80% পাব কৰবাত 70% পাব সেই অনুপাতে মাৰ্ক বিলাক বেলেগ বেলেগ হ'ব কিন্তু মই এটা নিয়মটো কেনেকৈ কৰে সেইটো দিয়াৰ কাৰণে 60% বুলি ধৰি লৈছো এই গোটেইকেইটাৰ ঠিক আছে এনেকৈ ক্যালকুলেশনখিনি আপোনালোকে উলিয়াই ল'ব তাৰ পাছত আৰু আপোনালোকক মই বিশেষ কৈ নাথাকো পাৰ্চেন্টেজটো আপোনালোকে উলিয়াব জানেই ধৰক HSত হায়াৰ সেকেন্ডাৰীত আমাৰ টোটেল মাৰ্ক থাকে 500 এখন 4 সাবজেক্ট হয় যদিও 6খন পেপাৰ থাকে গতিকে তাৰ ভিতৰত ধৰক যোনে যিমান পাইছে কোনোবাই ধৰক 300 পাইছে তেতিয়াহ'লে 300ক অবটেইন মাৰ্ক 300 এই অবটেইন মাৰ্কক আমি টোটেল মাৰ্কেৰে হৰণ কৰিব লাগিব 500ৰে আৰু ইনটু 100 কৰিব লাগিব পাৰ্চেন্টেজ উলিয়াব লাগিলে ঠিক আছে 0 0 কেনসেল গতিকে 5ৰে 300ক যাব 5 6 29 আমাৰ হ'ব 60% ঠিক তেনেকৈ পাৰ্চেন্টেজ উলিয়া যায় DLEডৰ ক্ষেত্ৰতো একেই হ'ব আমাৰ 2000 টোটেল নম্বৰ তাৰ পিছত অবটেইন মাৰ্ক ধৰক কাৰোবাৰ 1200 কাৰোবাৰ 1500 গতিকে যদি 1500 পাইছে 1500ক 2000ৰে হৰণ কৰি ইনটু 100 কৰিব লাগিব ডিগ্ৰীৰ ক্ষেত্ৰতো একেই গতিকে পাৰ্চেন্টেজ উলিয়াৰ নিয়ম হ'ল এটো ঠিক আছে মনত ৰাখিব এতিয়া আপোনালোকৰ অকমান ডাউটটো ক্লিয়াৰ হ'ল যেন মই ভাবিছো
যিহেতু আপোনালোকে ভাবিছিলে টেটৰ 85%, মানে টেটৰ যিটো ফিক্স নাম্বাৰ পাইছিলে আপোনালোকে অপটেইন মাৰ্ক, তাৰ পৰা ডাইৰেক্ট 85% হ'ব নেকি বুলি কিছুমানৰ মনত এটা প্ৰশ্ন এটা আহি আছিলে। সেইটো নহয়, আচলতে টেটৰ যিটো পাৰ্চেণ্টেজ হ'ব সেই পাৰ্চেণ্টেজৰহে 80% হ'ব এল পিৰ ক্ষেত্ৰত আৰু 85% হ'ব ইউ পিৰ ক্ষেত্ৰত। ঠিক আছে, আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে কিছু হ'লেও ইনফৰমেশ্যন লাভ কৰিলে, আৰু অজানিতে হয়তো মোৰো ভুল হ'ব পাৰে। আশা কৰোঁ আপোনালোকে এইখিনি আঙুলিয়াই দিব, আৰু কমেণ্ট ছেকশ্যনত আপোনালোকৰ বহুমূলীয়া উপদেশ দিব বুলি আশা থাকিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ।